হৰ মহাদেৱ। বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোৰে? মোৰ খবৰ ভালে বাৰু। বৰ্তমান আহি আছোঁ মৰিগাঁও জিলাৰ ভিতৰতে গোপা ৰজাৰ দিনৰ ঐতিহাসিক থান দেওশাল থান। তো আহিছোঁ তাতে দৰ্শন কৰিবৰ কাৰণে, যি মহাদেৱৰ মন্দিৰ হয়। তো ভাবিলোঁ ভিডিঅ'টো বনাওঁ। মই দৰ্শন কৰিম যেতিয়া, দৰ্শন কৰাৰ লগত আপোনালোকক দেখাম বুলি ভাবিছোঁ সকলোখিনি। বন্ধুসকল, বাহিৰৰ পৰিৱেশটো চাওক কিমান সুন্দৰ হয়, আৰু চাইডত ইমান দোকান বজাৰ লগা হৈ আছে। আৰু যিহেতু এতিয়া দেওশাল মন্দিৰত বলবমৰ সময়তো ভিৰটো হয়েই। তো ৰাতি সন্ধিয়া টাইমত ভিৰটো বহুত হয়। আহি পেলাই মই সুধিছিলোঁ দাদাজনক কৈছে ভিৰ বহুত হয়। তো সেইটো কাৰণে দিনত আহিলোঁ, দিনত অহাৰ কাৰণে ইমান ভিৰ পোৱা যোৱা নাই, আৰু ভিডিঅ' বনাবৰ কাৰণে সুবিধা হৈছে, আৰু সকলোখিনি সুন্দৰকৈ দেখাব পাৰিম। আৰু ব'লক আগলৈ গৈ থাকোঁ। আৰু মন্দিৰ ভিতৰত সোমালোঁ বৰ্তমান। গৈ সেৱা কৰি লওঁ, সেৱা কৰাৰ পিছত আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিম, আৰু সকলোখিনি চাই থাকিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। আৰু ব'লক আৰু গৈ থাকোঁ আৰু এতিয়া। বন্ধুসকল, মন্দিৰটোৰ ভিতৰত সোমাই মনটো বহুতখিনি ভাল লাগিছে, যিহেতু পবিত্ৰ স্থানত আহিছোঁ, আৰু সুন্দৰভাৱে সজাই ৰাখিছে, মানে বনাই ৰাখিছে সকলোখিনি ৰাইজে। চাওক, বাহিৰৰ পৰা দেখোঁতে ওপৰৰ ভাগটো মানে কি মন্দিৰৰ সন্মুখৰ পৰা দেখাব নোৱাৰিম, যিহেতু ধুনীয়াকৈ পেণ্ডেল সাজি ৰাখিছে। বলবমৰ সময় এতিয়া মানে সজাই ৰাখিছে আৰু সুন্দৰকৈ পেণ্ডেল। তো তাৰ বাবে ওচৰৰ পৰা সন্মুখতো দেখাব নোৱাৰিম, তো আঁতৰৰ পৰাই দেখাম যিখিনি পাৰোঁ। আৰু মন্দিৰৰ ভিতৰৰ ভাগটো সকলোখিনি দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। মন্দিৰৰ ভিতৰত বন্ধুসকল, মন্দিৰ ভিতৰলৈ সোমাওঁতে চিৰি দুই কাষে মহাদেৱৰ যি বাহন নন্দী মূৰ্তি বনাই ৰখা হৈছে। আৰু মন্দিৰ ভিতৰত ধূপজনা জ্বলোৱা নহয়, ধূপজনা জ্বলোৱাটো চব বাহিৰতে হয়। যিমান ধূপ চাকি লৈ আহে ভকতসকলে সকলোখিনি বাহিৰত জ্বলাব লাগিব, ভিতৰত শৰাই আগবঢ়াব লাগিব, পূজাৰীয়ে আশীৰ্বাদ কৰিব। নন্দীৰ সন্মুখতে ধূপ চাকি জ্বলাবৰ কাৰণে সুবিধা বনাই দিছে দুই কাষে। চাওক বন্ধুসকল, সুন্দৰকৈ সুবিধা বনাই দিছে ধূপ জ্বলাবৰ কাৰণে, চাকি জ্বলাবৰ কাৰণে। আৰু অতীতৰ পৰা মানি অহা হয় যে মন্দিৰৰ ভিতৰত সোমালে সেৱা কৰিলে নন্দী কাণত কথা ক'ব লাগে, তাৰপিছত সকলোখিনি নন্দী ভগৱানে গৈ মহাদেৱৰ আগত কয়। তো সেইটো মানে নিয়ম নীতিবিলাকো পালন কৰা হয় ইয়াত। তেনেধৰণে ধূপ চাকি জ্বলালে নন্দী কাণত গৈ কথা কয়, মনত যি আশা থাকে মনোবাঞ্ছা পূৰণ কৰে। তাৰপিছত গৈ ভিতৰত আশীৰ্বাদ লয়। বোলে ভিতৰলৈ যাওঁ, আৰু ভিতৰৰ ভাগটো আপোনালোকক দেখাওঁ মন্দিৰৰ সম্পূৰ্ণখিনিভাৱে। গৈ থাকোঁ আৰু ক'লে হৰ মহাদেৱ, জয় শিৱ শম্ভু। মন্দিৰ ভিতৰৰ পৰিৱেশটো চাওক কিমান সুন্দৰ। মোৰ সন্মুখতে চব লিংগ বন্ধা হৈ আছে, তাৰ ভিতৰেদি পাৰ হৈ যাব পাৰে, চাব পাৰে। আৰু সেৱা কৰিবৰ কাৰণে এক্সট্ৰা ঘূৰি আহিব লাগে, ছাইডত দি গৈ ভিতৰত সোমাব লাগে সেৱা কৰিবৰ কাৰণে। বাঁহবান দিছে, ইয়াৰ পৰা ভিতৰত যাব নোৱাৰে, তাৰ ভিতৰত বহি লৈ সেৱা কৰিব লাগে, মানে যিমান ভকত যায় আৰু তাৰ পৰা দিয়ে বহি লৈ। চাওক কিমান সুন্দৰ বনাই ৰাখিছে। আৰু বন্ধুসকল, অতীজৰ পৰা নিয়ম আছে, যেনে মন্দিৰত দৰ্শন কৰিলে মহাদেৱ লিংগৰ দৰ্শন কৰিলে লিংগটোৰ কাষদি ঘূৰা, 3 পাক লগোৱা, 5 পাক লগোৱা, এনেকৈ ঘূৰাৰ কাৰণে ৰাউণ্ড ঘূৰিবৰ কাৰণে সুবিধা বনাই দিছে। যিটো মহাদেৱৰ নাম লৈ তাত যদি ঘূৰা হয় 3 পাক বা 5 পাক এনেকৈ ঘূৰা হয়, ঘূৰাৰ পিছত মনৰ বাঞ্ছাবিলাক পূৰ হয়। মহাদেৱে সকলোখিনি বাঞ্ছা পূৰণ কৰে। তো তাৰ বাবে বনাই দিয়া হৈছে ঘূৰিবৰ কাৰণে। এনেকৈ ঘূৰিছিলে গণেশ বাবাই, আকৌ মহাদেৱ আৰু মা পাৰ্বতীক চাৰিকাষত তেনেধৰণে বনাই দিছে লিংগৰ কাষত ঘূৰিবৰ কাৰণে। সকলোতে মহাদেৱৰ ফটো লগোৱা হৈ আছে সুন্দৰ।
বন্ধুসকল, বৰ্তমান মন্দিৰৰ কাষতে বনাই ৰাখিছে কালীমাৰ মন্দিৰ। কালীমাৰ মন্দিৰটোৰ নতুনকৈ বনাই আছে। আগতে আছিলে সৰুকৈ আছিলে, এতিয়া এইটো ভাগ বনাই পেলাই এতিয়া ডাঙৰকৈ আকৌ পিছ মন্দিৰ বনাই আছে ডাঙৰকৈ। চাওক, এইভাগ কালীমাৰ মন্দিৰ। কালীমাৰ মন্দিৰ বেক চাইডে নতুনকৈ বনাই আছে ডাঙৰকৈ পকাৰে। যেতিয়া বনাই হ'ব তেতিয়া আৰু ভাল লাগিব দেখি। বৰ্তমান এতিয়া সৰুকৈ ৰাখিছে আৰু তেনেকৈ নিয়ম নীতি কৰি ৰাখিছে। ডাঙৰ হ'লে ভাল লাগিব দেখি। তো মন্দিৰটোলৈ আহিলোঁ, মন্দিৰটো ভালে লাগিছে বাৰু। ৰাইজে সুন্দৰকৈ বনাই ৰাখিছে ভকতসকলৰ কাৰণে। তো মন্দিৰটো মানে কিমান শ বছৰ হ'ল বা ৰাইজে পূজা কৰি থকা বৰ্ষাদিনীয়া হয়। 1300 হয়। তাৰপিছত আপোনাৰ এইটো মন্দিৰটো এতিয়া নতুনকৈ নতুনত্ব বনাইছে। এইটো আপোনাৰ 2000 বৰগম আপোনাৰ বেলেগৰ পৰা লৈ আহে, বেলেগৰ পৰা আনি ইয়াত ঢালি কৰি আকৌ ইয়াতে পানী লৈ যায়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমান এটা সামৰণি মাৰিছোঁ। আশা কৰিছোঁ মই ভিডিঅ'টো চাই ভাল পাব, আৰু আশা কৰিলোঁ আপোনালোক সকলোৱে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব, আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিব বুলি আশা কৰিলোঁ। বাৰু ভিডিঅ'টো আজিলৈ ইমান এটা সামৰণি মাৰিছোঁ। বাই বাই। আকৌ আহিছোঁ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ।